नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল বলকতা সামকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি পুনৰ অসম আৰক্ষীৰ অভিযান ৰাজ্যৰ চুকে কোণে তীব্ৰতৰ হৈছে অভিযান একে নিশাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা 416 জনক গ্ৰেপ্তাৰ আৰক্ষীৰ আৰু এইবাৰ হাৰি নগল বাল্য বিবাহ কৰোৱা কাজী পূজাৰী বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ একশন মোডত অসম আৰক্ষী ৰাজ্যৰ চুকে কোণে আৰক্ষীৰ তীব্ৰতৰ অভিযান অবৈধ স্বামীসহ বাল্য বিবাহত জড়িত লোকৰে ভৰি পৰিছে ৰাজ্যৰ থানাসমূহ আৰক্ষীৰ পৰা এবাৰ হাৰি নগল বাল্য বিবাহ কৰোৱা কাজী পূজাৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একে নিশাতে গ্ৰেপ্তাৰ কৰা হৈছে 416 জনক আৰু বাল্য বিবাহৰ বিৰুদ্ধে পঞ্জীয়ন কৰা হৈছে 335টা গোচৰ সরকারের কঠোর নিষেধাজ্ঞার পিছত দিয়া নাছিল এই সকল লোকে কানহার আৰু রাজ্যত একাংশৰ মাজত এতিয়াও প্ৰচলিত বাল্য বিবাহ বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত চলি আছে এই প্ৰথা বৰপেটা ৰোডৰ বিভিন্ন স্থানত উৰণিকা চলিল অভিযান আৰু বৰপেটাৰ পৰাই বাল্য বিবাহৰ সৈতে জড়িত মুঠ 12 জনক গ্ৰেপ্তাৰ আৰক্ষীৰ আটক কৰা হৈছে নাবালিকাৰ স্বামী পিতৃ শহুৰ আৰু আত্মীয় পৰৱৰ্তী খবৰ বেংকত একাউণ্ট থাকিলে সাৱধান বেংক একাউণ্টৰ সৈতে আপোনাৰ মোবাইল নম্বৰ যদিহে লিংক হৈ আছে তেন্তে সাৱধান যিকোনো মুহূৰ্তত খালি হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট এই সন্দৰ্ভত চৰকাৰে শুনাইছে সাৱধানবাণী আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছে নেকি যদি আছে তেন্তে সাৱধান আপোনাৰ বেংক একাউণ্টৰ সৈতে পেন আৰু আধাৰ লিংক হৈ আছে নেকি যদি হৈ আছে তেন্তে সাৱধান প্ৰতিগৰাকী বেংক একাউণ্ট থকা আৰু অনলাইন লেনদেন কৰা লোকৰ বাবে ডাঙৰ খবৰ যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে এটা লিংক কিন্তু এই লিংকত ক্লিক কৰাৰ পূৰ্বে 100 বাৰ ভাবক আপুনি এটা মাত্ৰ ক্লিকত খালি হৈ যাব আপোনাৰ বেংক একাউণ্ট কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰিছে বিজ্ঞাপন অচিনাকি ফোন কল অথবা লিংকত ভুলতো ক্লিক নকৰিব যিকোনো মুহূৰ্তত সাইবাৰ অপৰাধীৰ কবলত পৰিব পাৰে আপুনি আৰু ইয়াৰ বাবে মুকলি কৰা হৈছে জৰুৰী ফোন নম্বৰটো হৈছে 1930 এতিয়াই মোবাইলত সেভ কৰি লওক এই নম্বৰটো ফোন কৰাৰ উপৰিও www.cybercrime.gov.in এইটোত আপোনালোকে মেইল কৰিব পাৰে আৰু ফোন কৰা মাত্ৰকে আপুনি ঘূৰাই পাব আপোনাৰ হাসুতীয়া ধন দক্ষিণ পূব এছিয়াৰ দেশৰ পৰাও যিকোনো চাকৰি প্ৰস্তাৱ আহিলে আপুনি সাৱধান হওক গতিকে যদি আপোনাৰ মোবাইল নম্বৰৰ সৈতে আধাৰ কাৰ্ড পেন কাৰ্ড বেংকৰ একাউণ্ট লিংক হৈ আছে তেন্তে যিকোনো লিংকত আপোনালোকে ক্লিক কৰাৰ পূৰ্বে 100 বাৰ ভাবক নহলে কিন্তু আপোনাৰ এটা সৰু ফুলৰ কাৰণে মুহূৰ্তৰ ভিতৰতে খালি হৈ পৰিব আপোনাৰ বেংক একাউণ্ট পৰৱৰ্তী খবৰ ৰাজ্য কপাই যোৱা ওদালগুৰি টংলাৰ 2 কিশোৰ হত্যা সন্দৰ্ভত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য হত্যাকাৰী তথা 2 শিশুৰ হত্যা ভাতৃ নীৰজ শৰ্মাই আৰক্ষীৰ সন্মুখত চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছে তেওঁৰ মতে পিতৃৰ পৰা বিচৰা মৰম নোপোৱাৰ বাবেই 2 ভাতৃক হত্যা কৰিছিল নীৰজ শৰ্মাই আৰক্ষীৰ সন্মুখত এই চাঞ্চল্যকৰ স্বীকাৰোক্তি অভিযুক্ত নীৰজ শৰ্মাৰ হত্যাকাণ্ডত কোনো তৃতীয় ব্যক্তি জড়িতৰ প্ৰমাণ পোৱা নাই আৰক্ষীয়ে সংবাদমেলত এই কথা জনালে বিটিআৰৰ আইজিপি বিবেক ৰাজ সিঙে দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ অবৈধ বাংলাদেশীৰ দপদপনি দালালক টকা দি অসমত সোমাইছে বাংলাদেশী মাত্ৰ 20,000 টকাৰ বিনিময়ত অসমত প্ৰৱেশ কৰে অবৈধ বাংলাদেশীয়ে আৰু 20,000 টকাৰ বিনিময়ত অসমত প্ৰৱেশ কৰা 2 বাংলাদেশীক আটক কৰিলে ৰাইজে দালালক টকা দি অসমত সোমাইছে বাংলাদেশী অবৈধভাৱে অসমত প্ৰৱেশ কৰা 2 বাংলাদেশীক আটক 20,000 টকাৰ বিনিময়ত প্ৰৱেশ কৰিছিল অসমত সোণাপুৰৰ বৰখৰীয়াত আটক কৰা হৈছে 2 বাংলাদেশী স্থানীয় ৰাজ্যে কৰায়ত্ব কৰিলে 2টা বাংলাদেশী বাবুৰ ড্ৰাইভাৰ হিচাপে পৰিচিত এজনলৈ এই সন্দৰ্ভত সন্দেহৰ আঙুলি বাবুৰ নেতৃত্বতে কচুতুলিলৈ আহে
মিয়া বাংলাদেশী আৰু কচুতলিতে থাকিয়েই শ্ৰমিক আদিৰ কাম কৰে বাংলাদেশী। উল্লেখযোগ্য যে 4 মাহ পূৰ্বে ভাৰত ভূমিত প্ৰৱেশৰ কথা স্বীকাৰ কৰিছে এই বাংলাদেশী দুয়ে আৰু ধনৰ বিনিময়ত দালালৰ জৰিয়তে সীমান্ত পাৰ হৈছিল দুয়ো। যিটো দুয়োৰে ঘৰ বাংলাদেশৰ সিলেট জিলাত। পৰৱৰ্তী খবৰ, মৰিগাঁও পক্সো আদালতৰ ঐতিহাসিক ৰায়দান। শিশু ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা আদালতৰ। 2023 চনত ধৰ্ষণকাৰী আমিৰাত আলীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ আৰু এই গোচৰৰ শুনানিৰ অন্তত ধৰ্ষণকাৰী আমিৰাত আলীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা বিহে মৰিগাঁও পক্সো আদালতে। পৰৱৰ্তী খবৰ, এইবাৰ পিকনিকলৈ যোৱাৰ পূৰ্বে সাৱধান। এইবাৰ নতুন নিয়মৰ মাজেৰে যাব লাগিব বনভোজলৈ। বনভোজক লৈ ৰাজ্যত বলবৎ কৰা হ'ল নতুন SOP। এই নতুন SOPত কি আছে আৰু কি নীতি নিয়ম মানি চলিব লাগিব চাওঁ আহক। বনভোজকাৰী দলক লৈ কঠোৰ SOP প্ৰকাশ প্ৰশাসনৰ। SOPৰ কঠোৰ নিয়মৰ মাজেৰেহে যাব পাৰিব বনভোজলৈ। গুৱাহাটীৰ আটাইকেইটা বনভোজস্থলীৰ বাবে জাৰি কৰা হৈছে এই নিয়ম। বনভোজস্থলীত মাইক যোগে নিৰ্দেশনা ঘোষণাৰ ব্যৱস্থা পৰিবহণ বিভাগৰ। সুৰাপান কৰি কোনো চালকে চলাব নোৱাৰিব বনভোজৰ বাহন। বনভোজৰ পৰা উভতি অহাৰ পথত চালকক পৰীক্ষা কৰিব যান বাহন আৰক্ষীয়ে। বাহনৰ মালিক পক্ষৰ দায়িত্ব থাকিব চালকৰ ওপৰত। বনভোজলৈ অনা বাহনৰ চালকক দুবাৰকৈ যোগাযোগ কৰিব লাগিব বাহনৰ গৰাকীয়ে। SOPৰ নিয়ম উলংঘা কৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব চালক আৰু বাহনৰ গৰাকীক। সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰ পিছত ভ্ৰমণ কৰিব নোৱাৰিব বনভোজলৈ। ঘন কুঁৱলীত বনভোজৰ বাবে যাত্ৰা কৰিব নোৱাৰিব। মালবাহী বাহনত যাত্ৰী কঢ়িওৱাত দিয়া হৈছে বাধা। বৰদিন 31 ডিচেম্বৰ আৰু নতুন বৰ্ষ উপলক্ষে অভিযান অব্যাহত যান বাহন আৰক্ষীৰ। দুৰ্ঘটনা মুক্ত কৰাৰ লক্ষ্যৰে সুৰাপাই চালকৰ বিৰুদ্ধে এই অভিযান যান বাহন আৰক্ষীৰ। পৰৱৰ্তী খবৰ, অসম সন্তান খালিদ আকৰাম মাজিদে বিশ্বত উজ্বলালে অসমৰ নাম। জোতাত মুগা শিল্প ব্যৱহাৰ কৰি দেখুৱালে চমক। জাপানত অসমৰ গৱেষক ছাত্ৰ খালিদ আকৰামৰ শিল্প সাধনা এতিয়া চৰ্চাত। GI টেগ লাভ কৰা অসমৰ মুগাৰ বিশেষ উপস্থাপনক লৈ আপুনিও হ'ব গৌৰৱান্বিত। অসমৰ মুগা শিল্পক বিশ্বত জিলিকাই তুলিলে অসম সন্তান খালিদ আকৰাম মাজিদে। কিয়টো বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ গুৱাহাটীৰ খালিদ আকৰাম মাজিদ। শিল্প সাধক খালিদে জোতাত মুগা শিল্প ব্যৱহাৰ কৰি দেখুৱালে চমক। বিশ্বৰ সৰ্ববৃহৎ স্নিকাৰ ইভেণ্টত মুগা শিল্প প্ৰদৰ্শন কৰিলে খালিদ আকৰামে। খালিদৰ এই কলাত্মক যাত্ৰাই বিশ্বৰ মঞ্চত উজ্বলাই তুলিলে অসমৰ মুগা শিল্প। ওচাকাত অনুষ্ঠিত স্নিকাৰ ইভেণ্টত GI টেগ লাভ কৰা মুগাৰ বিশেষ উপস্থাপন। মুগা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা জোতা ক্ৰয় কৰিবলৈ হেতা পৰা লাগিছিল গ্ৰাহকৰ। 1,50,000 য়েন পৰ্যন্ত ধন আগবঢ়াইছিল খালিদ আকৰাম মাজিদক। মোটা অংকৰ ধন পোৱাৰ পাছতো অসমীয়া গৌৰৱক বিক্ৰী কৰা নাছিল খালিদে। গুৱাহাটীৰ খালিদ 2017 চনৰ পৰাই পেছাদাৰী কলাৰ সৈতে জড়িত হৈ আছে আৰু জাপানৰ বিভিন্ন অনুষ্ঠানত জোতাত মুগা ব্যৱহাৰ কৰি প্ৰদৰ্শন কৰি আহিছে খালিদে। পৰৱৰ্তী খবৰ, প্ৰেম প্ৰত্যাখ্যানৰ ভয়ংকৰ ৰূপ। প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে এগৰাকী যুৱতীক হত্যা কৰিবলৈ পিষ্টল হাতত লৈ ডিব্ৰুগড়ত উপস্থিত হ'ল উত্তৰ প্ৰদেশৰ এইগৰাকী যুৱক আৰু ধৃত যুৱকজন উত্তৰ প্ৰদেশৰ ৰোহিত খেৰেলিয়া। এগৰাকী যুৱতীক ভাবুকি দি আহিছিল এই যুৱকজনে। দেখি কাটা পিষ্টলসহ উত্তৰ প্ৰদেশৰ পৰা আহিছিল এই যুৱকজন আৰু ইতিমধ্যে ৰাইজৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ব কৰিছে ধৃত যুৱকজনক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী হত্যাৰ দৰে জঘন্য ঘটনা। এইবাৰ কলগাছিয়াৰ চৰ দিগজানী গাঁৱত বোৱাৰীক হত্যা। স্বামীয়ে ডেগাৰেৰে হানি খুচি হত্যা কৰিলে পত্নীক আৰু পত্নীক হত্যা কৰিয়েই পলায়ন এগৰাকী স্বামী ছাদ্দাম হুছেইনৰ। উল্লেখযোগ্য যে ছাদ্দাম হুছেইনে বহুদিনৰ পৰা পত্নী মৰ্জিনা খাতুনক কৰি আহিছিল অত্যাচাৰ
আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, পুনৰ সংঘটিত হৈছে বিশ্ব কঁপাই যোৱা আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকৰ সৈতে বাছৰ প্ৰচণ্ড সংঘৰ্ষ আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে ৩৮জনকৈ লোকৰ। ঘটনাস্থলীত হাহাকাৰময় পৰিস্থিতি। ভয়ংকৰ পথ দুৰ্ঘটনাত ৩৮জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে। কাহিলী পুৱাই বাছৰ চকা ফুটি ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে খুন্দিয়ালে এখন ট্ৰাকত আৰু তাৰ পিছতে বাছখনত আন এখন চাৰিচকীয়া বাহনৰ খুন্দা। এই দুৰ্ঘটনাৰ লগে লগে দাও দাওকৈ জ্বলি উঠে জুই আৰু অগ্নিদগ্ধ হৈ ৩৮জনকৈ লোকৰ কৰুণ মৃত্যু হৈছে আৰু ১৩জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। প্ৰায় ৪৫জন যাত্ৰী কঢ়িয়াই নিছিল এই দুৰ্ঘটনাগ্ৰস্ত বাছখনে। দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল আৰু হতাহত লোকসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ব্ৰাজিলৰ মিন্স গেৰয়ছত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।